নমস্কাৰ সকলোকে। আজি আহিছোঁ আমাৰ নানুৰ নাৰ্চাৰীত পঢ়ি থাকোঁতে লোৱা কেইটামান ভিডিঅ'। এয়া সি স্কুললৈ যোৱা প্ৰথম দিনটো। তাক নাৰ্চাৰীলৈ আচলতে দুদিনমানহে নিয়া হৈছিলে। তাক যিহেতু মোৰ শাহু মায়ে চোৱা চিতা কৰিছিলে আৰু মাৰ ধান কটা দিন অহাৰ বাবে তাক ৰাখিবলৈ মানুহ নাইকিয়া হৈছিলে। সেইবাবে মই তাক মোৰ স্কুললৈকে লৈ গৈছিলোঁ দুদিনমানৰ কাৰণে। প্ৰথমতে গৈ সি ভালকেই আছিলে, টিচাৰৰ লগত ধুনীয়াকৈ টিচাৰে যি লিখিব দিছে সেয়া লিখি আছিলে। ধেমালি কৰি সেয়া লিখি আছে ধুনীয়াকৈ। প্ৰথম দিনাখনে গৈ পিনে ভালকৈ মিলিছিলে চবৰে লগতে, বেলেগৰ নিচিনাকৈ ইমান আমনি কৰা নাছিলে বাৰু। ABCD লিখিব শিকিছিলে, টিচাৰে যেনেকৈ শিকাই দিছে তেনেকৈ শিকিছিলে। তাৰ বাইদেৱে ভিডিঅ' কৰি ৰাখিছিলে এইবোৰ। মই ভাবিলোঁ ফেচবুকত ৰাখি থওঁ বুলি। সি তাৰপিছত কি হ'ল জানো, তাৰ কান্দা ষ্টাৰ্ট হৈ গ'ল। মা যাওঁ খুব কান্দিবলৈ ধৰিলে। দেখি ইমান বেয়া লাগিছিলে নহয়, বৰকৈ কান্দিছিলে। কি হৈছিলে জানো তাৰ। তাৰপিছত কন্দা কটা হোৱাৰ পিছত এয়া আকৌ দুষ্টামি আৰম্ভ। ফ্ৰেণ্ডৰ লগত সেয়া খেলিছে, লাগিছে, এয়া কাজিয়া লাগিছে। এইবোৰে আৰু সৰুতে কৰা ধেমালি। মই ভাবিলোঁ এইটো ভিডিঅ'টো যিহেতু আছিলে সেইটো কাৰণে বোলো ফেচবুকতে সাঁচি থৈ দিওঁ, সেইবাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট